দৰ্শকৰ আশীৰ্বাদ বিচাৰি ওদালগুৰিত শ্যামন্তিকা শৰ্মা আৰু ৰাগ ঐনিতম ৰাজতিলক থিয়েটাৰে অহা 4, 5 আৰু 6 অক্টোবৰত নাট নিবেদন কৰিব। ইয়াৰ পূৰ্বে আজি শনিবাৰে ওদালগুৰি চহৰত টিকট ঘৰটি আনুষ্ঠানিকভাৱে মুকলি কৰে দুই মুখ্য শিল্পী শ্যামন্তিকা শৰ্মা আৰু ৰাগ ঐনিতমে। সংগ দিয়ে শিল্পী বিনয় ডেকা, নিতুল বালাজী আৰু মনোজ কাশ্যপে। তেওঁলোকে ওদালগুৰিবাসী ৰাইজৰ মৰম আৰু আশীৰ্বাদ বিচাৰে। আচলতে প্ৰথমবাৰ এইদৰে আহিছোঁ টিকট ঘৰৰ মুকলি অনুষ্ঠানলৈ। আহি এটা বেলেগ এটা আমেজ পালোঁ। টিকেট বেচিলেও পিছে দেই খুব ভাল লাগিছে। গতিকে এয়া ওদালগুৰি আচলতে প্ৰথমবাৰ নহয়, নাটক কৰিবলৈ আগতেও আহিছোঁ, কিন্তু এইবাৰ আচলতে আমাৰ যিজন থিয়েটাৰখন যিজনে আমাক লৈ গৈছে পৰিকল্পক অনুপ দাস, তেখেতৰে ঠাই যিহেতুকে, গতিকে আমাৰ এটা বেলেগ এটা জোচ আছে যে তেওঁৰ জেগাত আহি পেলাই এইবাৰ নাটক কৰিম। গতিকে ভাল লাগি আছে আৰু সমূহ ওদালগুৰিবাসী ৰাইজক আমন্ত্ৰণ জনাইছোঁ, তেওঁলোকে আহক, আমাৰ নাটক চাওক, আমাক মৰম দিয়ক, আশীৰ্বাদ দিয়ক, সেয়াই লাগে আমাক। আৰু এটা কথা ক'ব পাৰিম যে আমাৰ নাটক চাই তেওঁলোকে হতাশ হৈ যাবলগীয়া নহয় যে ইমান টকাৰ টিকেট কাটি পেলাই মানে বেয়া নাটক এখন চাই গ'ল, তেনেকুৱা একেবাৰে নহয়। প্ৰথম নাটকখনৰ 3খন নাটক আচলতে 3খন নাটকে ৰাইজে চাই খুব বেছি ভাল পাব, সেইটো আমাৰ বিশ্বাস আছে। সঁচাই খুব এটা সুন্দৰ অনুভৱ। ওদালগুৰিলৈ আহিছোঁ। ওদালগুৰি আজি মাজমজিয়াতে টিকট ঘৰটো মুকলি হৈছে, ৰাজতিলক থিয়েটাৰৰ আমন্ত্ৰণ কৰি অনা যিখন কমিটি। গতিকে সঁচাকৈ খুব ভাল লাগিছে আৰু 4, 5, 6 অক্টোবৰত আমি ইয়াত ৰাজতিলক থিয়েটাৰ নাট প্ৰদৰ্শন কৰিম। মই আশা কৰোঁ দৰ্শকে আঁকোৱালি ল'ব, ৰাইজ আগবাঢ়ি আহিব আমাক আশীৰ্বাদ দিবলৈ। আৰু সেয়ে মই সকলোকে অনুৰোধ জনাওঁ, ওদালগুৰিবাসী ৰাইজলৈ মই অনুৰোধ জনাওঁ, আহক আমাৰ নাটক উপভোগ কৰক। আৰু আমাৰ 3খন নাটক ইতিমধ্যে আপোনালোকে গম পাইছে। 3খন নাটক 3টো নিশা আমাৰ আপোনালোকে আহি নাটক উপভোগ কৰিলে আমি সাৰ্থক হ'ম, আমাৰ কষ্টখিনি সাৰ্থক হ'ব আৰু আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ আমি লৈ যাবলৈ সক্ষম হ'ম। দৰ্শকৰ যথেষ্ট সঁহাৰি পাইছোঁ। প্ৰত্যেকটো পেণ্ডেলতে দৰ্শকৰ যথেষ্ট সঁহাৰি। প্ৰতিকূল বতৰকো কেতিয়াবা আওকাণ কৰি পেলাই ইমান দৰ্শক হৈছে, সঁচাকৈ খুব ভাল লাগিছে। আৰু প্ৰত্যেকটো পেণ্ডেলতে যে এতিয়া দৰ্শকখিনি যে আগবাঢ়ি আহিছে প্ৰত্যেকটো শ্ব' চাবলৈ, সঁচাকৈ আমি ৰাজতিলক থিয়েটাৰৰ ফালৰ পৰা আমি নিজকে গৌৰৱবোধ কৰিছোঁ। খুব ভাল লাগিছে এইবাৰ। থেংক ইউ।